চন্দন দা। মেঘালী তুমি ইয়াত? মই ইয়াত। আচৰিত হৈছা ন? আচৰিত হ'ব লগা কথাই। ইমান দূৰৰ পৰা মই অকলশৰে আহি যে তোমাক লগ কৰিম তুমি চাগে ভবাও নাছিলা। মই নিজেই ভবা নাছিলোঁ কেতিয়াও। কিন্তু কি কৰিম কোৱাচোন, তুমি যে মোৰ ফোনেই ৰিচিভ নকৰা। ইমানবাৰ ফোন কৰিলোঁ মই তোমালৈ, তুমি এবাৰ ঘূৰাই নকৰিলাও। কিয় চন্দন দা? আৰু মোলৈ নালাগে, তুমি বৰমালৈও ফোন এটা কৰা নাই। মই কেনেকৈ আছোঁ, বৰমা কেনেকৈ আছে, তোমাৰ চিন্তাও লগা নাইনে? তোমাৰ কথা চিন্তা কৰি কৰি বৰমা গাটো বহুত বেয়া হৈ গৈছে। তোমাৰ ফোন বেয়া হ'ল নেকি নে কি হৈছে চন্দন দা? নাই হোৱা, মোৰ ফোন ঠিকে আছে। মই ফোন নকৰোঁ বুলিয়ে কৰা নাই। আৰু তুমি মোলৈ ইমানকৈ কিয় ফোন কৰি থাকা? ইমান বাৰ ফোন কৰা দিনটোত মই এবাৰো ৰিচিভ নকৰোঁ। বুজি পাবই লাগে যে মই নিবিচাৰোঁ তুমি মোক ফোন কৰাটো। আৰু শুনা, আজিয়ে যি আহিলা ইয়ালৈ, নেক্সট টাইম কিন্তু ইয়ালৈ আৰু কেতিয়াও নাহিবা। মই নিবিচাৰোঁ তোমালোক কাৰো লগত সম্পৰ্ক ৰাখিবলৈ। চন্দন দা, তুমি এইবোৰ কি কৈছা? ঠিকেই কৈছোঁ মই। আৰু শুনা, গাঁৱলৈ মই আৰু কেতিয়াও ঘূৰি নাযাওঁ। মই এতিয়াৰ পৰা ইয়াতে থাকিম। ইয়াতে মই নতুনকৈ জীৱন আৰম্ভ কৰিম, য'ত তোমালোকৰ উপস্থিতি মই নিবিচাৰোঁ। সেই দুখ দৰিদ্ৰতাৰ ভৰা জীৱনৰ পৰা, সেই গাঁৱলীয়া পৰিৱেশৰ পৰা মই মুক্তি বিচাৰোঁ। এতিয়া মই এটা ভাল চাকৰি কৰোঁ, গতিকে মই সেই পৰিৱেশলৈ আৰু কেতিয়াও ঘূৰি নাযাওঁ। চন্দন দা, মই এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে তুমি এনেকৈ সলনি হৈ গ'লা। তোমাৰ লগৰ ল'ৰা এজনলৈ মই ফোন কৰিছিলোঁ। সি মোক অৱশ্যে কৈছিল তোমাৰ কিছুমান কথা, কিন্তু ময়ে মূৰ্খ আছিলোঁ যে বিশ্বাস কৰা নাছিলোঁ। কিন্তু সেইবোৰ কথাও চাগে সঁচাই হয়। ইয়ালৈ আহি তুমি বেলেগ কাৰোবাৰ লগত সম্পৰ্ক কৰিছা, আৰু মোৰ কথা তুমি এবাৰো নাভাবিলা। গাখীৰত পৰা মাখিৰ দৰে মোক তোমাৰ জীৱনৰ পৰা দলিয়াই পেলাইছা তুমি মোক। সৰুৰে পৰা এতিয়ালৈকে নিস্বাৰ্থভাৱে মই তোমাক ভাল পাইছিলোঁ। আমাৰ ভাল পোৱাৰ কথা গাঁৱৰ সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে জানে। আৰু তুমি এমাহতে ইমান সলনি হৈ গ'লা যে এনেকৈ ক'ব পাৰিলা? ঠিক আছে বাৰু, এবাৰলৈ মানিও ল'লোঁ যে তুমি মোক পাহৰি গৈছা, মোক নিবিচাৰা তোমাৰ জীৱনত। কিন্তু বৰমা, তেখেতটো তোমাৰ মা হয়। তোমাৰ মালৈ এবাৰ মনত নপৰেনে? তেওঁ কেনেকৈ আছে তোমাৰ এবাৰো চিন্তা নহয়নে? তুমি কৈছা তুমি আৰু গাঁৱলৈ কেতিয়াও ঘূৰি নোযোৱা, তাৰমানে তুমি তোমাৰ মাৰ ওচৰলৈ ঘূৰি নোযোৱা? সেইবোৰ কথা পিছে পৰে ভাবিম। প্ৰয়োজন হ'লে মাক মোৰ ওচৰলৈ লৈ আহিম, যদি তেওঁ ইচ্ছা কৰে তেতিয়া। আৰু মই যিমানখিনি বুজি পাওঁ, মা চাগে ইয়ালৈ কেতিয়াও নাহে। মোৰ দেউতাই জীৱনত বহুত ডাঙৰ ভুল কৰিছিলে। ইমান ভাল চাকৰি এটা এৰি দি গাঁৱলৈ ঘূৰি গৈছিলে, যাৰ ফল আমি গোটেই পৰিয়ালটোৱে ভোগ কৰিলোঁ গোটেই জীৱন। কিমান দুখ কষ্ট অভাৱৰ মাজত ডাঙৰ হ'লোঁ। ময়ো সেইটো ভুল কৰিব নোখোজোঁ। দেউতাৰ কাৰণে সেই গাঁওখনেই সকলো আছিল, আৰু মাও ঠিক তেনেকুৱাই। সেইখন গাঁৱৰ পৰা কেতিয়াও ওলাই আহিব নিবিচাৰে তেওঁ। আৰু যদি তেওঁ নিবিচাৰে তেন্তে তাতে থাকিব পাৰে, মোৰ তাত কোনো আপত্তি নাই। আৰু শুনা, তুমি যি শুনিছা সেয়া সঁচা।